ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক দ্বিঘাত বহুপদ আৰু ইয়াৰ শূন্য দুটা উলিওৱা আৰু শূন্য দুটাৰ মাজৰ সম্পৰ্ক কেনেকৈ স্থাপন কৰিব পাৰি, উলিয়াব পাৰি তাক জনাম, কম। গতিকে তোমালোকে ভিডিঅ'টো মন দি চোৱা। তো দ্বিঘাত বহুপদ, তোমালোকে জানা যে দ্বিঘাত বহুপদ ইয়াৰ আৰ্হিটো হ'ল এনেকুৱা ax² + bx + c। এইটো এটা দ্বিঘাত বহুপদ। ইয়াত এৰ মান 0 হ'ব নোৱাৰে, এৰ মানটো 0 নহয়। গতিকে এই দ্বিঘাত বহুপদৰ শূন্য কেনেকৈ উলিয়াব পাৰি সেইটো কথা আমি আলোচনা কৰিম। এই আৰ্হিত থকা কিছুমান বীজগাণিতিক ৰাশি মন কৰা। এই দ্বিঘাত বহুপদত থকা বীজগাণিতিক ৰাশি ধৰা x² + 5x + 6। নেক্সট এটা ধৰা 2x + 2x² + 4x + 2। এইটো এটা তেনেকুৱা দ্বিঘাত বহুপদ। এই দুটাৰ আমি প্ৰথমে শূন্য উলিয়াব লাগিব। কিতাপত থকাটো মই পিছত দি দিম। শূন্য উলিয়াবলৈ যাওঁতে তোমালোকে কি কৰিব লাগিব, এইটো দ্বিঘাত বহুপদ বা এই দ্বিঘাত বহুপদৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব। তে উৎপাদক বিশ্লেষণ কৰা তোমাৰ 1 নম্বৰ, এইটো ধৰা 1 নম্বৰ, এইটো 2 নম্বৰ। 1 নম্বৰ অংকটো তোমালোকে চাই লোৱা। উৎপাদক কেনেকৈ বিশ্লেষণ কৰিবা, x² + 5x + 6। চোৱা যে x² সহগ হৈছে 1, একো নাই, অৰ্থাৎ একো নাই মানে 1 আছে। 1 আৰু 6 পূৰণ কৰিলে পূৰণফলটো 6 আৰু xৰ সহগ হৈছে 5। গতিকে 6ৰ উৎপাদক আমি এনেকৈ দুটা লিখিব লাগিব, যি দুটা উৎপাদকৰ সমষ্টিটো xৰ সহগ হয়, অৰ্থাৎ 5 হয়। তেনেকুৱা সংখ্যা দুটা কি কি হ'ব তোমালোকে মনতে ভাবি ল'বা যে 2 আৰু 3 পূৰণ কৰিলে 6 হয় আৰু 2 আৰু 3 যোগ কৰিলে 5 হয়। এইটো এতিয়া তোমালোকে কি কৰিবা, এতিয়া চোৱা, এতিয়া তোমালোকে x² + এই 5 যে আছে 5ৰ ঠাইত এইটো বহাব লাগিব, +2 + 3 × x + 6। এতিয়া নেক্সট লাইন চোৱা, x² + x আৰু 2টো পূৰণ হ'ব, এইটো এনেকৈ পূৰণ, twice x আৰু 3টো পূৰণ, +3x + 6। এতিয়া এই দুটা পদৰ পৰা এটা কমন পদ এটা ল'ব লাগিব, কমন উৎপাদক এটা ল'ব লাগিব। ইয়াৰে পৰা কমন আহিব xটো ব্ৰেকেটৰ বাহিৰত থাকিব, ভিতৰত থাকিব x এটা, আৰু ইয়াৰে xটো ইয়াত কমন আহিল, গতিকে ইয়াত 2 থাকিব, প্লাছ ইয়াৰে পৰা আমাৰ এই দুটাৰ পৰাও কমনটো ব্ৰেকেটৰ বাহিৰত লিখিব লাগিব। ইয়াত কমন হ'ব 3, কাৰণ 3 × 1 = 3, 6 মানে 3 × 2 = 6। গতিকে 3টো দুটা পদতে আছে উৎপাদক হৈ, গতিকে ইয়াত 3 ল'লোঁ, x প্লাছ ইয়াত 2 হ'ব, 3 × 2 = 6। এতিয়া চোৱা x + 2 দুটা আছে, তাৰে পৰা এটা লিখা x + 2, আকৌ নিলিখাকেইটা লিখা x + 3। গতিকে এই দ্বিঘাত বহুপদটোৰ উৎপাদক দুটা হ'ল এই দুটা। তো এই দুটাৰ এতিয়া আমি শূন্য কেনেকৈ উলিয়াম চাবা। x + 2 = যদি তুমি 0 ধৰা, x = হ'ব -2, +2 সমান চিহ্ন সেইফালে গ'ল -2, আকৌ x + 3 = যদি 0 ধৰা, তেন্তে x = কিমান হ'ব, +3টো সমান চিহ্ন এইফালে আহিলে
-3। এতিয়া এই এক্সৰ যে মান দুটা পালোঁ, এই মান দুটা হৈছে 0। এতিয়া 0 দুটা হ'ল 0 দুটা হ'ল -2 আৰু 3। এই দ্বিঘাত বহুপদটোৰ 0 দুটা কি হ'ব? -2 আৰু 3 হ'ব। যে অৰ্থাৎ -2 যদি এই দ্বিঘাত বহুপদটোত বহুৱাই দিয়া যায় আৰু ইয়াক সৰল কৰা যায়, তেনেহ'লে তাৰ মান 0 হ'ব, 0 হ'ব। আকৌ 3টো যদি এক্সৰ ঠাইত বহুৱাই দিয়া যায় এই দ্বিঘাত বহুপদটোত, তাৰ মান 0 হ'ব। সেইকাৰণে দ্বিঘাত বহুপদৰ 0 বুলি কোৱা হয় এইটো -2 আৰু -3। এই কথাখিনিও তোমালোকক মই ক্লিয়াৰ কৰি দিলোঁ। দ্বিঘাত বহুপদ থাকিলে তাৰ 0 মান, -2 আৰু -3। এতিয়া তোমালোকক মই 1 নম্বৰটো কৰি দিলোঁ। এই 2 নম্বৰটো নিজে কৰিব পাৰিবা নহয় জানো? 2 নম্বৰটো নিজে কৰিবা। আৰু কিতাপৰ পৰা মই তোমালোকক আন এটা ভিডিঅ' দেখাই দিওঁ, আন এটা অংক দেখাই দিওঁ। এইটো অংক লিখি লোৱা লাগিলে, এইখিনি লিখি লোৱা। আৰু ইয়াৰ এটা বস্তু উলিয়াব আছে, এই 0 দুটাৰ মাজৰ সম্পৰ্ক। 0 দুটাৰ মাজৰ সম্পৰ্ক বুলি কওঁতে তোমাৰ ধৰা আমাৰ যিটো আৰ্হি লৈছিলোঁ আমি, আৰ্হি যিটো আছিল দ্বিঘাত বহুপদৰ আৰ্হি, ax² + bx + c, এই দ্বিঘাত বহুপদৰ এইটো আৰ্হি। আৰু ইয়াত আমাৰ এই ≠ 0 এনেকুৱা। ইয়াৰে 0 দুটা যদি তুমি আলফা আৰু বিটা বুলি ধৰি লোৱা, 0 দুটা ধৰা হ'ল 0 দুটা আলফা আৰু বিটা। এই আলফা আৰু বিটা হৈছে তোমাৰ গ্ৰীক লেটাৰ। গতিকে আলফা আৰু বিটা। 0 দুটাৰ সম্পৰ্ক মানে এই আলফা আৰু বিটাৰ সমষ্টি এটা লাগিব। আৰু এই আলফা আৰু বিটাৰ পূৰণফল এটা লাগিব। চোৱা, আলফা + বিটা। আলফা মানে ইয়াতে -2 ধৰা, আলফা লিখা, -2 প্লাছ বিটা মানে 3, এইটো পিছত লিখিবা বাৰু। তেতিয়া কি হ'ব তোমাৰ? -2 + 3, অৰ্থাৎ 3 × 2 গ'লে 1, 3ৰ আগত যোগ চিন আছে, গতিকে 1 এইটো। অৰ্থাৎ এই 1 মানে তোমাৰ কি হ'ল? 1 মানে তোমাৰ ইয়াতেতো এক্সৰ হওক 5 আছে, এইটো আলফা + বিটা, দুটা মাইনাছ হ'ব। ইয়াত এইটো মাইনাছ আছে, তো এইটো মাইনাছ চিন আছিলে, এইটো মাইনাছ হ'ব একচুৱেলি, এইটো মাইনাছ। গতিকে এইটো তোমাৰ এইটো প্লাছ চিন দি পেলাই ইয়াত মাইনাছ, ইয়াত -3 লিখিবা। তেতিয়া -3, -2, -3 প্লাছ কৰিলে কি হ'ব? তোমাৰ -5 হ'ব। -5 মানে তুমি তাক এনেকৈ লিখিব পাৰা, তলত 1 দিলা পৰিমেয় আকাৰত, ওপৰত -5। এতিয়া চোৱা, মাইনাছ চিনটো থাকিল, 5টো কি? যে আমাৰ ইয়াতে চোৱা এক্সৰ সহগ, আৰু 1টো কি? ইয়াত চোৱা, অংকটোত চোৱা, x² ৰ সহগ, x² ৰ সহগ। তাৰ মানে 0 দুটাৰ সম্পৰ্কটো এইটো হ'বগৈ লাষ্টত, -x ৰ সহগ / x² ৰ সহগ। যদি 0 দুটা প্লাছ কৰোঁ,
এইটো মানে এই আঢ়িটোৰ কাৰণে মই এইটো দিছোঁ। এইটো মানে তোমাৰ এইটো 0 দুটা প্লাছ কৰিলে এইটো হ'ব। এই কথাখিনি লিখি লোৱা। তাৰপিছত চোৱা মই আৰু এটা এইখিনি দেখাইছোঁ। নেক্সট তোমাৰ 0 দুটাৰ মাজত সম্পৰ্ক পূৰণৰ ক্ষেত্ৰত কেনেকুৱা হয়। 0 দুটাৰ পূৰণফল ধৰা এইটো আলফা আৰু বিটা পূৰণ কৰিলোঁ, অৰ্থাৎ আলফা মানে -2, আমাৰ অংকটোত আছিল -2 আৰু বিটা মানে -3। এই দুটা পূৰণ কৰিলে 3 2 6 +6। 6টোক তুমি এনেকৈ লিখা 6/1 এনেকৈ লিখিব পাৰি পৰিমেয় আকাৰত। গতিকে 6টো হৈছে ধ্ৰুৱক পদ আছিল, ধ্ৰুৱক পদ আৰু 1টো হৈছে তোমাৰ x² সহগ। গতিকে এইটোৱে হৈছে 0 দুটাৰ পূৰণফলৰ সম্পৰ্ক। এটা দ্বিঘাত বহুপদৰ 0 দুটাৰ পূৰণফলটো সদায় ধ্ৰুৱক পদক x² সহগেদি হৰণ, আৰু 0 দুটাৰ সমষ্টি সদায় কি হ'ব -xৰ সহগক x² সহগেদি হৰণ। এইটো এতিয়া আমি যদি চাব যাওঁ ইয়াত ফৰ্মুলাটোত এইটোত কি হয়, আমাৰ এইটো যে আঢ়িটোৰ ক্ষেত্ৰত তোমাৰ আঢ়িটোৰ ক্ষেত্ৰত 0 দুটাৰ সমষ্টি হ'বগৈ 0 দুটাৰ সমষ্টি কি হ'ব চোৱা, 0 দুটাৰ সমষ্টি xৰ সহগ -xৰ সহগ বাই x² সহগ, আৰু পূৰণফল হ'ব 0 দুটাৰ ধ্ৰুৱক পদ -x² সহগ, অৰ্থাৎ c/a। এই দুটা কিয় হয় এইখিনিও মই তোমালোকক পিছত দিম। বৰ্তমান এই নিয়মটো মনত ৰাখি লোৱা, বহীত উঠাই লোৱা। কমপ্লিট উঠাই লোৱাৰ পিছত আমি চাম বাৰু। আজিলৈ ইমানেই।